Hello everyone, I hope you all are fine. আজি আমি from preposition পঢ়িম ঠিক আছে সো আজি আমি শিকিম যে from preposition আমি কত কত ইউজ কৰো Rule number 1. The word from is generally used in the sense of separation. তাৰ মানে কি কৈছে from preposition আমি কেতিয়া ইউজ কৰো যেতিয়া separation বুজাবলৈ হয় তাৰ মানে কোনো প্লেস বা বস্তুৰ পৰা যেতিয়া আমি বেলেগ হোৱা দেখাবলৈ হয় ঠিক আছে সেপাৰেশন হোৱা দেখাবলৈ হয় তেতিয়া আমি from preposition ইউজ কৰো for example he has come from Mumbai তেওঁ কৰ পৰা আহিছে মুম্বাইৰ পৰা আহিছে সো মুম্বাইৰ পৰা ইয়াত আহিছে তো মুম্বাইৰ পৰা সেপাৰেট হৈ আহিছে ন বেলেগ হৈ আহিলে ৰাইট নেক্সট the fruits have fallen from this tree মানে গছৰ পৰা কি হৈ গল fruits হৰি গল ৰাইট তো ইয়াতে fruits আছিলে তো এই fruits টো তলত হৰি গল তাৰ মানে গছৰ পৰা সেপাৰেট হল নাই হল ৰাইট সো এই from preposition আমি কি দেখাবলৈ ইউজ কৰিলো যে separation বেলেগ হোৱা দেখাবলৈ ওকে rule number 2 to show starting point in time or place তাৰ মানে কি আমি কেতিয়া ইউজ কৰো যেতিয়া টাইম বা প্লেজৰ আৰম্ভণি দেখুৱাবলৈ হয় ঠিক আছে starting point of time বা প্লেজৰ starting point মানে কি আৰম্ভণি right so for example the school starts from 9 am তো ইয়াতে আমি from preposition to starting পইণ্টৰ টাইম ইউজ কৰিছো মানে স্কুল কেতিয়াৰ পৰা আৰম্ভণি হ'ব 9 am ৰ পৰা ওকে এতিয়া নেক্সট উই ৱাক ফ্ৰম ইন দ্য ষ্টেচন টু দ্য পাৰ্ক তো ইয়াতে ষ্টাৰ্টিং পইণ্ট প্লেজৰ দেখাইছে যে আমি ষ্টেচনৰ পৰা পাৰ্কলৈ কি কৰিছো খোজকাঢ়ো ৰাইট খোজকাঢ়িলো ওকে চ' ইয়াতে ফ্ৰম প্ৰিপজিশ্যন টু ষ্টাৰ্টিং প্লেজৰ দেখাইছে ওকে চ' বুজি পালা টু চ' ষ্টাৰ্টিং পইণ্ট ইন টাইম অৰ প্লেচ এতিয়া নেক্সট ৰুল নম্বৰ চাওঁ আমি কি আছে ফ্ৰম ইজ ইউজ ইন দ্য চেন্স অফ কোজ বা ৰিজন তাৰ মানে কি কোনো কাৰণ দেখুৱাবৰ কাৰণে যে ৱাই সামথিং ইজ হেপনিং সেই কাৰণটো দেখাবৰ কাৰণে কোজ দেখাবৰ কাৰণেও আমি ফ্ৰম প্ৰিপজিশ্যন ইউজ কৰোঁ ফৰ এক্সাম্পল হিজ বিলভ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ ইয়াতে ফ্ৰম প্ৰিপজিশ্যন আমি ইউজ কৰিছোঁ ৰাইট চ' হিজ বিলভ মানে তাৰ বিলভ কিহত ভুগি আছে যে ছাফাৰিং কৰি আছে যে ফিভাৰ মানে জ্বৰ হৈ আছে ৰাইট চ' এতিয়া এইটো ফিভাৰৰ কাৰণে ছাফাৰ কৰি আছে চ' ইয়াত ফ্ৰম প্ৰিপজিশ্যন টু কোজ দেখাবৰ কাৰণে ৰিজন দেখাবৰ কাৰণে আমি ইউজ কৰিছো ৰাইট মানে ৱাই সামথিং ইজ হেপনিং ছাফাৰ কিহৰ কাৰণে কৰিছে ফিভাৰৰ কাৰণে জ্বৰৰ কাৰণে জ্বৰ হৈ আছে ৰাইট চ' এই ফ্ৰম প্ৰিপজিশ্যনটো ইয়াতে কোজ বা ৰিজন দেখাবৰ কাৰণে আমি কি কৰিছো ইউজ কৰিছো চ' ফিভাৰ ইজ দ্য কোজ অফ ছাফাৰিং okay rule number 4 from is used in the sense of origin source তাৰ মানে কি আমি কেতিয়া ইউজ কৰো যেতিয়া অৰিজিন দেখাবলৈ হয় সোর্স ঠিক আছে তেতিয়াও আমি কি ইউজ কৰো যে from preposition for example the story has been taken from the পঞ্চতন্ত্ৰ কিবা এটা ষ্টৰী হয় যোনটো সোর্স অৰিজিনটো কৰ হয় মানে কৰ পৰা লোৱা হৈছে যে পঞ্চতন্ত্ৰৰ পৰা ওকে so next আমি চাওঁ এতিয়া roll number 5 from is used in the sense of transformation or composition তাৰ মানে কি যেতিয়া এটা বস্তু আন এটা বস্তু পৰা বনোৱা হয় ঠিক আছে তেতিয়া আমি from preposition ইউজ কৰো বুজি পাইছানে তাৰ মানে ট্ৰান্সফৰমেশন যে চেঞ্জ হৈছে এটাৰ পৰা আন এটালৈ তেতিয়া আমি from ইউজ কৰিব পাৰো বুজিলা ফৰ এক্সাম্পল কাৰ্ড ইজ made from milk so দহি কিহৰ পৰা বনিছে মিল্কৰ পৰা ৰাইট so ইয়াতে from preposition to কি বুজাবলৈ ইউজ কৰিছো আমি ট্ৰান্সফৰমেশন বা কম্পজিশন যে গাখীৰৰ পৰা কি বনিছে কাৰ্ড বনিছে দহি বনিছে so ইয়াতে ট্ৰান্সফৰমেশন বা এটাৰ পৰা আন এটা চেঞ্জ হোৱা আমি দেখাইছো ৰাইট so আজি মই তোমালোকক পাঁচটা from prepositioner ৰুল কলো আৰু নেক্সট আৰু ভিডিঅ' প্ৰিপজিশ্যনৰ লৈ আহিম বেলেগ এটাৰ okay so that's all for today thank you so much